গুড মৰ্নিং, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ। আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু এতিয়া সময় হৈছে 10:45 আৰু আমাৰ মৰমে আজি কেইটাত উঠিলা? 10:30 উঠিছে, কাৰণ বতৰ একেবাৰে বেয়া। চিপ চিপ বৰষুণ পৰিয়ে আছে যোৱা ৰাতিৰ পৰা। আৰু এইফালে খালী গাত শুইছে, মজা লাগিছে তাৰ শুই পেলাই। তো সেইটো কাৰণে সি শুইয়ে আছে। মই ইমান মাতা নাই, কিন্তু ৰাজে কৈ আছে সি উঠি পঢ়িব লাগিব, তাক উঠাই দিয়া বুলি কৈ আছে, কিন্তু মই উঠোৱা নাই। চাহ পানী খালোঁ, খোলা চাপৰি পিঠা বনাইছিলোঁ, ৰাজেও খাই গ'ল, ময়ো খালোঁ। মৰমেও আজি চাহৰ লগত, মোৰ চাহৰ লগত ভিজাই খোলা চাপৰি পিঠা খালে, হয়নে? খাব পাৰি জানো তেনেকৈ? অলপ লাগেতো, লাগি পেলাইতো আকৌ টুকটুককৈ পৰিয়ে থাকে, চাহখিনি পৰি থাকে যে, এইটো কৈছে। আৰু মই চাউল ভিজাই ৰাখিছিলোঁ পৰহি ৰাতি। যোৱাকালি ৰাতিপুৱা মই চাউলকেইটা শৰাইত কৰিলোঁ, তৰিয়ালোঁ। লগেতো আৰু গুড়া কৰিব নোৱাৰি, তো সেইটো কাৰণে মই কি কৰিলোঁ, ভিজাকৈ আৰু পানী দি পেলাই তেনেকৈ অলপমান অলপমান মিক্সিত গুড়া কৰিলোঁ। গুড়া কৰি তেনেকৈ যোৱাকালি খালোঁ খোলা চাপৰি পিঠা। আৰু শৰাইত যিখিনি থৈছিলোঁ সেইখিনি ফ্ৰিজত ৰাখি দিছিলোঁ। ফ্ৰিজত ৰাখি দিয়ে আজি ৰাতিপুৱা যেতিয়া মই চালিব ল'লোঁ, তো নাই গুড়া, মানে নোলায় আৰু গুড়াবিলাক। চাব হা, মই দেখাই দিছোঁ। চাইছেনে? এনেকৈ থাকি গৈছে, গুড়াবোৰ নোলায়। কাৰণ কিয়, বস্তুটো সেমেকা হৈ আছে যে চালনীত, চালনীখনত লাগি ধৰে, পূৰা ফুটাবোৰ বন্ধ হৈ গৈছে। তো সেইটো কাৰণে মই এটা বস্তু কৰিলোঁ। কিয় ইয়াতে কিয় ৰাখিলা? টিভি চুইচ দিব নোৱাৰি মানে? প্লাগতটো, এইটো প্লাগটো আছে, দুটা আছে, এটাত দি দিলে হ'ল, এটাত টিভি দিলে হ'ল। কিবা এটা হৈছে সেইটো। তো মই সেইটো ৰুমত ৰাখি দিছিলোঁ ফেনখন দি পেলাই, কিন্তু মৰমে আনি পেলাই ইয়াতে থ'লে। এয়া চাওক, আৰু পিঠাগুড়ি কিমানখিনি ওলাইছে চাইছেনে? বেছি ওলোৱাই নাই। তো ইয়াতে চাউলখিনি এনেকৈ ৰাখি দিছোঁ, শুকালে মই গুড়া কৰিম। প্লাষ্টিকত কিন্তু নহয়, প্লাষ্টিকত বেছি পটককৈ নুশুকায়। এইয়া চাইছেনে, পানী আছে। মই যদি কাপোৰ এখনত দি দিওঁ নহয়, ধুনীয়াকৈ শুকাব, কিন্তু এই বতৰত কাপোৰ ভিজাব মোৰ ইচ্ছা নাই। সেয়ে মই যিমান পাৰোঁ ইয়াতে শুকাব চেষ্টা কৰিম। যোৱাকালি পৰহিও বহুত কাপোৰ ধুলোঁ, কিন্তু ফেনৰ বতাহতে শুকালোঁ। মই ৰুমতে ফেনটো দি থৈ দিছিলোঁ, দি থৈ পেলাই তেনেকৈ শুকালোঁ। এইখিনিয়ে ঠিক আছে। এতিয়া ৰাখোঁ, আৰু পিছত হয়তো মই কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ। দিনটোৰ ভাগত কৰিব লাগিব। মানে আজি এখন অন্নপ্ৰাশন আছে, ভালেকেইদিন হ'ল নিমন্ত্ৰণ কৰা। অন্নপ্ৰাশন আছে, আমাৰ কলনীৰে হয়, কিন্তু ইহঁতে নকৰে, ছোৱালীজনী মামাহঁতে কৰিব। মালিগাঁৱৰ বৰা বজাৰৰ অন্নপূৰ্ণা ভৱনত কৰিব, পাৰ্টিটো দিব মানে। তো তাতে নিমন্ত্ৰণ কৰিছে। যদি বৰষুণ বেছি নাহে তেতিয়াহ'লে যাম, আৰু যদি বৰষুণ আহেতো ক'ত আৰু যাম। তো আপোনালোকে চাব পাৰিব টিকলিজনীক, কেনেকুৱা, বৰ মৰম লাগে টিকলিটো। আপোনালোকে চাব পাৰিব দেই। তো এতিয়া কাৰণে ৰাখিছোঁ। আকৌ পিছত কেতিয়া লগ পাম মই সেইটো নকওঁ, কিন্তু পিছত আপোনালোকক লগ পাম। মৰমে লাইভ আহিলে ফেচবুকত, তাৰপিছতে লাইভ চাইভ কৰি পেলাই শুই গ'ল। এয়া চাইছেনে? এইফালে পঢ়া, বেড টেবুলখন কাষতে আছে, কিতাপো আছে, কিতাপ পঢ়ি আছিলে মই যেতিয়া লাইভ কৰি আছিলোঁ। তাৰপিছত সি লাইভ কৰিলে, এতিয়া শুই গ'ল। নুশু বুলি কৈছিলে, মই কৈছোঁ নহয়, শুই দিয়া। আৰু এতিয়াতো 6:30 হ'ল। আমি ৰাজে আজি সোনকালে আহিব, আৰু 9টামানত আমি ওলাই যাম বুলি ভাবিছোঁ, অন্নপ্ৰাশন যে আছে। চাওঁ এতিয়া বতৰে কি কৰে। বতৰে যদি আমাক লৈ যাব দিয়ে যদি যাম, আৰু যদি নিদিয়েতো আৰু ক'তনো যাম। তেনেকুৱা, যিটো বৰষুণ নহয়, নেৰানেপেৰা মানে বৰষুণ আহি আছিলে। চাওঁ, এতিয়াতো নাই বৰষুণ।
বাৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ যদি যাওঁ তেতিয়াহ'লে মই ভিডিঅ' বনাম আৰু আপোনালোকে চাব পাৰিব এতিয়াৰ কাৰণে ৰাখিছোঁ দেই এতিয়া 9:15 হ'ল আৰু আমি ৰেডি হ'লোঁ আমি মানে মই আৰু মৰমে ৰেডি হ'লোঁ কিন্তু ৰাজে আহোঁতে অকণমান দেৰি হ'ল ৰাস্তাত জাম আছিলে তো সেইটো কাৰণে দেৰি হ'ল আৰু এতিয়া ৰাজে ড্ৰেছ কৰি ল'ব লোৱাৰ পিছতে যাম আমি আৰু মোৰ চুলিখিনি চাইছেনে চুলিৰটো অৱস্থা নাই মই ইয়াতে দেখাই দিছোঁ ৰ'ব এনেই মই এই কৰিছিলোঁ কিন্তু নাই নহয় যেনে তেনে হাতখনটো নাযায় এইখন হাত নাযায়ে যেনে তেনে এনেকৈ বেনি গুঠিলোঁ এনেই গাদাৰ এটা মাৰি পেলাই লৈছিলোঁ কিন্তু নাই একেবাৰে বেয়া লাগে বহুত চিম্পুলকৈ মই এইবিলাক পিন্ধিছোঁ কাণফুলিও হোৱাইট ঝুমকাযোৰ পিন্ধা নাই কাৰণ অন্নপ্ৰসন্নত যাম যেতিয়া আৰু ক'তনো এইবিলাক পিন্ধোঁ আৰু চিম্পুল চেইন এডাল পিন্ধিছোঁ এয়া চাইছেনে চেইনডাল পিন্ধিছোঁ হাতত পিন্ধিছোঁ এইখিনি মাত্ৰ বাছ হৈ যাব আৰু মৰমৰ হ'লনে বাবাক দিয়া নিজৰখিনি ল'লে হ'ল তোমাক দিয়া নাই মোক দিছা কিন্তু বাবাকতো দিয়া নাই গায়ে ভাল নালাগে তথাপিও ওলাইছোঁ যাব নাযোৱা নেকি নাযাওঁ নাযাওঁ না মৰমে আজি গোটেই বিচনাখন চাফা চফা কৰিলে বালিচ চালিচ চব চিজিল লগাই থ'লে য'ত যি আছিলে গোটেইখিনি চিজিল কৰিলে কৰাৰ পিছততো মই নাইটি ইয়াতে ৰাখোঁ ক'ৰবাত গ'লে এই নাইটি ইয়াতে থওঁতে কৈ আছে এইমাত্ৰ চিজিল লগালোঁ বোলে আৰু হেৰি কৰিলা চব বোলে ইয়াতে ৰাখি আমি আহি বড় বজাৰৰ অন্নপূৰ্ণা ভৱন পালোঁ অন্নপ্ৰাশন খোৱাৰ বাবে আৰু ৰাজে আগে আগে গৈ আছে ৰাজ আৰু মৰমে আগে আগে গৈ আছে মই পিছে পিছে গৈ আছোঁ এয়া ৰাজৰ বন্ধু এজনক লগ পালে তো সেয়ে কথা পাতিলে আৰু মই আপোনালোকক কোৱা নাই ন আমাৰ কলনীৰে হয় ঠিকেই আছে কিন্তু আমাক ইনভাইট কৰিছে টিকলিজনীৰ ককাকে কাৰণ টিকলিজনীৰ ককাক ৰাজৰ বন্ধু হয় তেওঁলোক তিনিওজনে মানে ভাই ককাই বন্ধু হয় আৰু এওঁ ৱাইফ হয় তেওঁৰ বহুত ফূৰ্তি কৰি আছে মানে টিকলিৰ আইতাক আৰু এয়া আইতাকৰ ভনীয়েক মৰমে গিফ্টটো দিলে লগতে আৰু বহুত কেইজন আছিলে তেওঁলোকেও গিফ্টবোৰ দিলে আৰু টিকলিজনীক মৰম কৰিছে চাইছে কিন্তু টিকলিজনী যে শুই আছে আপোনালোকক যেতিয়া টিকলিয়ে সাৰ পাব নহয় মই তেতিয়া আপোনালোকক দেখাই দিম ধুনীয়াকৈ আপোনালোকে চাই ল'ব আৰু এয়া মামাহঁতৰ আইতাক মানে এওঁৰ নহয় ফূৰ্তিৰ সীমা নাই মই সুধিলোঁ কেনেকুৱা লাগিছে কৈছে সীমা নাই মোৰ ফূৰ্তিত আৰু ডান্সে কৰি দিলে কৈ পেলাই বহুত ভাল লাগিছে মোকো ক'লে যে এনেকৈ থাকিলে নহ'ব ডান্স কৰিব লাগিব কিন্তু আপুনি এনেকৈ ক'লে তাৰপিছত ইয়াৰ মাজতে মই আপোনালোকক টিকলিজনীৰ ফেমিলিৰ লগত মই ইন্ট্ৰডাকশ্যন কৰি দি আছোঁ এয়া টিকলিৰ মাক হয় শাৰী বগা শাৰী যিয়ে পিন্ধিছে তেওঁ টিকলিৰ মাক হয় আৰু এয়া দেউতাক আৰু লগত এয়া হ'ল টিকলিৰ আইতাক মানে দেউতাকৰ মাক আৰু এয়া তাৰে মাজতে মই কৈ দি আছোঁ মৰমে আনি দিলে পকোৰা কফি আৰু কেক আৰু এওঁ টিকলিৰ দেউতাকৰ পেহীয়েক আৰু এইজনী টিকলিৰ পেহীয়েক মানে আপোনালোকে বুজি ল'ব দেই টিকলিৰ পেহীয়েক আৰু পেহাক নতুনকৈ বিয়া হ'ল আৰু মৰমে তাৰে ফাষ্টফুড দি আছিলে বহুত কিবাকিবি তাৰে পৰা চাওমিন খালে আৰু টিকলিয়ে যেতিয়া সাৰ পালে নহয় মৰমে নিজে গৈ পেলাই ভিডিঅ' কৰি আনিলে ভাল লাগিছে কাৰণ সাৰ পোৱাকৈ আপোনালোকক মই এনেও দেখাম বুলি কৈছিলোঁ আৰু ইয়াৰ মাজতে আমি খাব গ'লোঁ ওপৰলৈকে কাৰণ গ্ৰাউণ্ড ফ্ল'ৰত পাতিছিলে পাৰ্টিটো দিছিলে আৰু ওপৰত খোৱা লোৱাৰ ব্যৱস্থাটো কৰিছিলে সেয়া আমি ওপৰত গ'লোঁ খোৱাৰ বাবে
বহুতখিনি আইটেম বনাইছে কাৰণ অন্নপ্ৰাশন যদিও বহুতখিনি হৈছে আৰু ইয়াতে দিছিলে কঁঠালৰ লগত চিঙৰি মাছ যিটো আমি মিছা মাছ বুলি কওঁ সেইটো দিছিলে ইমান টেষ্টি হৈছে হেভি টেষ্টি হৈছে দেই মই কিন্তু দুবাৰ লৈ ল'লোঁ বহুত ভাল লাগিছিলে আৰু মৰমে আমাৰ তাৰে ফাষ্ট ফুড খাই পেলাই ভাতকেই নাখালে আইচক্ৰীম মাত্ৰ খালে আৰু ময়ো আইচক্ৰীম খালোঁ খোৱাৰ পিছত আইচক্ৰীম এটা খাই ল'লোঁ আৰু ইয়াতে আহিল মৰমৰ ফ্ৰেণ্ড বুলি ক'লেও ভুল নহয় হনুমান মন্দিৰৰ ব্ৰাহ্মণ হয় পূজা কৰে তেওঁ আৰু এয়া ৰাজৰ বন্ধু ৰাজে ভাবিছে যে ফটোই উঠাওঁ তো অন্নপ্ৰাশন খাই পেলাই আমি আহিলোঁ এতিয়া 11:22 হৈছে আৰু আহিলোঁ এতিয়া ডান্স কৰিব সিহঁতে সকলোৱে টিকলিজনী আইতাকে মোক কৈ আছিলে মানে মামাহঁতৰ আইতাকে কৈ আছিলে যে এতিয়া যাব নালাগে ডান্স কৰোঁ অকণমান বুলি কৈছিলে কিন্তু মই কৈছোঁ নাই আৰু মোৰ ডান্স কৰাই নাই মই ঘৰত যাওঁ বুলি কৈ তেনেকৈ গুচি আহিলোঁ মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতেই সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই